কৰে কিয় আহিব আজি অসমত কেনেকৈ ইমান আজি পপুলাৰ হ'ল কি কাৰণত হ'ল যাৰ কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা গায়িকাই গোৱা গীত কেনে শুনিলে দেখাত ধুনীয়া মৰ্মিতাক মাতিব নালাগে অসমৰ মঞ্চত গীত পৰিৱেশন কৰিব আমাৰ অসমৰ শিল্পী সমাজখনৰ আচলতে হৈছে কি মৰ্মিতা মিত্ৰক লৈ ইমান বিতৰ্ক বাপৰে কাণ পকি গৈছে একেবাৰে শুনি আচলতে কিয় বিতৰ্ক কৰিছে মৰ্মিতা মিত্ৰই অসমত গান গোৱাৰ বাবে তেওঁলোকৰ পকেট খালী হৈ গৈছে নেকি নে কি আমাৰ অসমৰ মানুহে মৰ্মিতা মিত্ৰক পাই তেওঁলোকৰ গান শুনা নাই তেনেকুৱাতো একো নহয় আমিতো আপোনালোকৰো গান শুনিছোঁ আৰু আপোনালোকৰো গান বনাই আছে তেতিয়াহ'লে বিতৰ্ক কিয় ইয়াত বাহিৰৰ পৰা আহি আমাৰ অসমত গান গাব নোৱাৰিব সেইটো কি কথা মানে মৰ্মিতা মিত্ৰই নিজৰ টেলেণ্ট দেখুৱাইছে তাৰ বাবে আমি আঁকোৱালি লৈছোঁ আৰু তাত কি ডাঙৰ কথাটো হ'ল সেই গাইছ আজি মই যিটো ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোত কুমাৰ ভাৱেছে মৰ্মিতা মিত্ৰক লৈ বহুতো কথা কৈছে আৰু আপোনালোকে অলপো স্কিপ নকৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ সেই গাইছ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ মই অভিয়ান আপোনালোকে চাই আছে লতি ঘটি ৰিয়েকশ্যন ব'লক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কিয় আহিব লাগে বাহিৰৰ মানুহ এইটো পৃথিৱীত লাইজ দিব আমাৰ অসমৰ শিল্পীসকলক লাইজ দিব বাহিৰত শুনিলে যাৰ কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি তেখেতসকলে বেয়া পাব লাখ কৰোৰ টকা দি যে এ ৰহমানক মাতিলে কিয় তেতিয়া অসমৰ কি শিল্পী নাছিলে মই মুখেৰে নকওঁ ইমান লেভেল দিয়া ল'ৰা মই নহয় বেয়া কোনে পাইছে আৰু যোন বেয়া সিয়ে বেয়া পাব যাৰ কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি তেখেতসকলে বেয়া পাব লাইজ দিব যে যদি এই কথাটো যদি মুম্বাইৰ ইণ্ডাষ্ট্ৰীয়ে গম পায় অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল বেলেগ শিল্পী যদি তাত গান গাব যায় বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে কিয় আহিব বোলে আমাৰ ইয়াত এইটো কিন্তু বেয়া কথা দেই নকৰিবা প্লিজ থেংক ইউ সঁচাকৈ একদম লাজৰ কথা হৈছে কিন্তু এইটো এনেকুৱা হ'ব নালাগে আচলতে চাওক আমি বংগ নহয় আমি মুম্বাইৰ আৰ্টিষ্ট হওক বা বিহাৰৰ হওক বা দিল্লীৰ পৰা যোনে নাহক আমাৰ অসমলৈ আহিব লাগে আমি শিকিব লাগে তেখেতসকলৰ পৰা আমিয়ে নহয়তো ইয়াত কাৰণ মই কেলকাতাত গৈ প্ৰগ্ৰাম কৰি আছোঁ মইতো মুম্বাইত গৈ প্ৰগ্ৰাম কৰি আছোঁ মই বিহাৰততো ইউ পি বিহাৰততো আপোনালোকে জানে ভোজপুৰী গীতটো মই আপোনালোকে বিহাৰত গ'লে গম পাব আৰু মই মুখেৰে নকওঁ ইমান লেভেল দিয়া ল'ৰা মই নহয় কিন্তু কি আমাৰ অসমলৈ যিবিলাক আহে বা যিবিলাকে অনুষ্ঠান কৰিবলৈ আহে আজি কিয় এ.আৰ. ৰহমান যে আহিছিলে ষ্টেডিয়ামত কিয় প্ৰতিবাদ কৰা নাই কিয় এইকেইজন শিল্পীয়ে মুখেৰে শব্দ ওলোৱা নাছিলে লাখ কৰোৰ টকা দি যে এ.আৰ. ৰহমানক মাতিলে কিয় তেতিয়া অসমৰ কি শিল্পী নাছিলে গায়ক নাছিলে আজি কিয় মুখ মেলিছে তেনেকুৱা কথা গতিকে এইবিলাক মই শ্বৰ্টকৈ কৈছোঁ বেছি দীঘলীয়া নকওঁ যোনেকি নহওক মানুহক আদৰি ল'ব লাগে পাৰিলে নোৱাৰাটো শিকি ল'ব লাগে যে আজি মই নাম নকওঁ বাৰু আজি অসমত কেনেকৈ ইমান আজি পপুলাৰ হ'ল কি কাৰণত হ'ল তেখেতে চেষ্টা কৰিছে তেখেতে ৰেৱাজ কৰিছে তেখেতে বহুত ষ্ট্ৰাগল কৰিছে গানৰ ওপৰত কৰি আজি অসম ফালি আছে যে আমি কি কৰি আছোঁ আমি বোৰে কি কৰি আছোঁ আমি বিতৰ্ক কৰি আছোঁ কিয় আহিব লাগে বাহিৰৰ মানুহ এইটো পৃথিৱীত লাইজ দিব আমাৰ অসমৰ শিল্পীসকলক লাইজ দিব বাহিৰত শুনিলে লাইজ দিব যে যদি এই কথাটো যদি মুম্বাইৰ ইণ্ডাষ্ট্ৰীয়ে গম পায় অসমত বোলে এনেকুৱা চিষ্টেম হৈ গ'ল বেলেগ শিল্পী যদি তাত গান গাব যায় বাকী শিল্পীবিলাকে বোলে প্ৰতিবাদ কৰে কিয় আহিব কিন্তু একদম কুমাৰ ভাৱেছে মানে একদম সঁচা কথা কৈছে এইজনহে কিন্তু প্ৰকৃত মানে শিল্পী বুলি ক'ব পাৰি আমাৰ ইয়াত এইটো কিন্তু বেয়া কথা দেই নকৰিবা প্লিজ থেংক ইউ কিয় আহিব লাগে বাহিৰৰ মানুহ এইটো পৃথিৱীত লাইজ দিব আমাৰ অসমৰ শিল্পীসকলক লাইজ দিব বাহিৰত শুনিলে যাৰ কণ্ঠৰ দম নাই যোনে ভালকৈ গাব নোৱাৰে আৰু এনেই আৰু কিবা কৰি চলি আছে দুই এটা প্ৰগ্ৰাম কৰি তেখেতসকলে বেয়া পাব লাখ কৰোৰ টকা দি যে এ.আৰ. ৰহমানক মাতিলে কিয় তেতিয়া অসমৰ কি শিল্পী নাছিলে
মই মুখেৰে নকওঁ, ইমান লেভেল দিয়া ল'ৰা মই নহয়। তো গাইজ আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব কুমাৰ ভাৱেশৰ এই কথাবোৰ আপোনালোকৰ কেনেকুৱা লাগিল, ঠিক আছে। গাইজ মই এতিয়া আপোনালোকক অলপ দেখুৱাব খুজিছোঁ এটা ভাইৰেল নিউজ বৰ্তমান সময়ত হৈ থকা মৰ্মিতা মিত্ৰক লৈ। গায়িকাই গোৱা গীত কেনে শুনিলে? দেখাত ধুনীয়া, সেইকাৰণে যেন পৰিৱেশন কৰিবলৈ পায় ইখনৰ পিছত সিখন সংগীতানুষ্ঠান। মৰমকণ জাগে কলিজাত বুলি মঞ্চত নাচি বাকি গীত গায়। এতিয়া মৰ্মিতা মিত্ৰক লৈ সৰ্বত্ৰ আলোচনা। বহুতৰে মতে মৰ্মিতাক মাতিব নালাগে অসমৰ মঞ্চত গীত পৰিৱেশন কৰিব, কাৰণ তেওঁ বহিৰাজ্যৰ। মৰ্মিতাৰ ভয়ত কঁপিছে বহুজন, কাৰণ এটা গীত ছ'চিয়েল মিডিয়াত হিট হোৱাৰ পিছত লাইভ শ্ব'ৰ বাবে বিজ্ঞাপন দিয়া গায়ক গায়িকাৰ অভাৱ নাই ৰাজ্যত। কি গাইছে, গীত সুৰত গাইছেনে নাই সেইবোৰ পিছৰ কথা। এটা গীত যিকোনো প্ৰকাৰে হিট হোৱা মানেই আজিকালি গায়ক, আৰু গায়ক মানেই কৰিব লাগিব লাইভ শ্ব'। আৰু এনেবোৰ স্বঘোষিত গায়ক গায়িকাৰ হেঁচাত ক'ৰবাত যেন হেৰাই গৈছে বিমান বৰুৱা, কৃষ্ণমণি নাথ, কৃষ্ণমণি চুতীয়া, অনুপম শইকীয়া, নিৰ্মালী দাস, তৰালী শৰ্মা, বৰ্ণালী কলিতা, ৰূপম ভূঞাৰ দৰে শিল্পী। এনেবোৰ কথাৰ চৰ্চা বিহুৰ বতৰত প্ৰায়ে থাকে, সকলোৱে আলোচনাও কৰে, কিন্তু উত্তৰহে একো নাথাকে। কিন্তু টকাৰ লোভত পৰি বেসুৰা কণ্ঠৰে গীত গাই ৰাইজক জানো এইসকলে আভুৱা ভৰি অহা নাই? ভাবি চাওক আপুনিও। নিউজ ডেস্ক, NZ নিউজ। দেখিলে এতিয়া আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু আপোনালোকে জনাব কেনেকুৱা পালে মানে কথাবোৰ আৰু এই নিউজটো কেনেকুৱা পালে, ঠিক আছে। তো মই আৰু বিশেষ নকওঁ, এনেকুৱা কিন্তু হ'ব নালাগে আমাৰ অসমত। এইটো বহুত এটা লাজৰ কথা হৈছে, কাৰণ বেলেগ দেশত যেতিয়া আমাৰ এজন ছিংগাৰ ওলাই যাব তাত গাবলৈ, আমাৰ অসমৰ শিল্পী এজন, তেতিয়া যদি তেনেকুৱা কৰে তেতিয়াহ'লে আমাৰ কেনেকুৱা লাগিব। আৰু আজিলৈকে কিন্তু কৰা নাই তেনেকুৱা, কিমানে গালে বাহিৰত, কিন্তু আজিলৈকে কোনো গান গাবলৈ গ'লে কোনোবাই প্ৰতিবাদ কৰে নেকি? সেইটো কিন্তু কুমাৰ ভাৱেশে বঢ়িয়া কথা কৈছে, সেইটো কিন্তু হ'ব নালাগে, ঠিক আছে। তো বিশেষ নকওঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব, ঠিক আছে। তো আজিৰ ভিডিঅ'ত ইমানে আছিল, অন্য এটা ভিডিঅ'ত আকৌ ক'ম, তেতিয়ালৈকে বাই বাই, থেংকছ ফৰ ৱাচিং, জয় আই অসম।